ইয়াৰ উদ্দেশ্য হৈছে যে আগন্তুক ২৬ নিৰ্বাচনত যুৱ প্ৰজন্মই যাতে এই নিৰ্বাচনটোত আটাইতকৈ বেছি অংশীদাৰিত্ব কৰে আৰু যোৱা ৫টা বছৰত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় উদ্যোগত যি ধৰণে সমগ্ৰ অসমত উন্নয়ন হৈছে বা যুৱ প্ৰজন্ম কেন্দ্ৰিক যিমান আঁচনি পাইছোঁ আমি বা যুৱ প্ৰজন্ম কেন্দ্ৰিক উন্নয়ন পাইছোঁ আমি কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইউনিভাৰ্চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ, মেডিকেল কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ, চ' এই আটাইখিনি বিষয় আমি নতুন প্ৰজন্মটোৰ মাজলৈ লৈ যোৱাৰ এটা মূল উদ্দেশ্য। যোৱা ১০টা বছৰত ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ নেতৃত্বত অসমে এটা সৰ্বাংগীন উন্নয়ন আৰু পৰিৱৰ্তন দেখিবলৈ পাইছে। চ' গতিকে আমি এইটো লক্ষ্য ৰাখিছোঁ যে ২৬ৰ নিৰ্বাচনটোত ২০১৬ চনৰ আগৰ অসমখনৰ পৰিস্থিতি আৰু আজি ২০১৬ চনৰ পিছৰ অসমখনৰ পৰিস্থিতি, নতুন জেনেৰেশ্যন যিটো আছে, যাৰ আজি বয়স ২০ বছৰ ১৮ বছৰ, তেওঁলোকে গম নাপায় যে ২০১৬ চনৰ আগত অসমৰ পৰিস্থিতি কি আছিল। তেওঁলোকে গম নাপায় কংগ্ৰেছৰ শাসনৰ সময়ত অসমত কি ধৰণৰ পৰিস্থিতি আছিল। এই আটাইখিনি বিষয় আমি যুৱ প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণে আৰু বিশেষভাৱে নতুন প্ৰজন্মটো ৰাজনৈতিকভাৱে যাতে ওলাই আহে আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ওলাই আহে, তাৰ কাৰণে চেষ্টা চলাই আমি সমগ্ৰ অসমত যুৱ সন্মিলন কৰিছিলোঁ। আজি এই হাওৰাঘাট সমষ্টিৰ যুৱ সন্মিলন আয়োজন হৈছে। ইয়াত প্ৰায় ৪,০০০তকৈ অধিক ইয়াত যুৱ প্ৰজন্মৰ কাৰ্যকৰ্তাসকলে উপস্থিত আছিল আৰু মই ভাবোঁ যে আজিৰ এই অনুষ্ঠানটোৱে প্ৰমাণ কৰিছে যে আগন্তুক ২৬ৰ নিৰ্বাচনত নতুন প্ৰজন্মটো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকি পেলাই কাম কৰিব। এইবাৰ বিধানসভা নিৰ্বাচনত কেনেকুৱা ধৰণৰ ৰণকৌশল থাকিব আপোনালোকৰ? আমাৰ উদ্দেশ্য হ'ল যে নতুন ভোটাৰখিনি, একদম যুৱ ভোটাৰখিনিক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কৰোৱা আৰু তাৰ কাৰণে আমি এই যুৱ সন্মিলনখিনি আয়োজন কৰি আছোঁ। আমাৰ উদ্দেশ্য যে ১৬ চনৰ আগৰ অসমখন নতুন প্ৰজন্মটোক আমি জনাব লাগিব।